আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ সন্মানীয় ভাই ভনীসকল, মই যিটো আজি বিষয়ে আলোচনা কৰি আছোঁ সেইটো আপোনালোকে জানে যে ৰোজাৰ বিষয়ে আলোচনা কৰি থাকোঁ সকলো সময়ত। ৰোজাৰ মাহতো ৰোজাৰ বিষয়ে আলোচনা কৰি থাকিম। যেতিয়া ৰোজাৰ মাহটো শেষ হৈ যাব, বেলেগ চেপ্টাৰ, বেলেগ ছাবজেক্ট অনেকবিলাক আলোচনা কৰিম। গৈ তাৰ আগতে মই কি কৰিছোঁ? শক্তিশালী আল্লাহ তাআলা প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছতই বিশ্বনবী সোণৰ মদিনাত শুই শুই কান্দি আছে, অম্মতি অম্মতি বুলি কান্দি আছে, ক্ৰন্ধন কৰি আছে। সেই নবীৰ প্ৰতি আমি কি কৰিছোঁ? দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এতিয়া কথা হৈছে এই যে ৰোজাটো যেতিয়া ঈদৰ ৰাতি আহি পৰে, এই যে আমি কি কৰিছোঁ? কিছুমান মানুহে ৰোজা থাকে, কিছুমান নাথাকে, কিছুমানে কোৰআন শৰীফ তেলাওয়াত কৰি আছে, কিছুমান দান খয়ৰাত কৰি আছে, কিছুমান মানে বিভিন্ন সৎকৰ্ম কৰি আছে, বিভিন্ন কাম কৰি আছে। গতিকে যেতিয়া এই মাহটো শেষ হৈ যাব, ঈদৰ ৰাতি আহি পৰিব, সেইটো এটা কথা মই কৈছোঁ। হয়তো মই যিটো ব্যক্তিগত হিচাপে কৈ আছোঁ, স্বামী স্ত্ৰী সহবাস, যিটো স্বামী স্ত্ৰীৰ মহব্বত, সেইটো যদি আমি ঈদৰ ৰাতিত কৰোঁ কোনো ভুল নহ'ব, কোনো দোষ নাই, অপৰাধ নাই। কিন্তু মই আপোনালোকে ক'বলৈ বিচাৰিছোঁ, যিটো ঈদৰ ৰাতি আহে তেতিয়া আপোনালোকে স্বামী স্ত্ৰী সহবাস যদি নকৰি যদি আপোনালোকে বেছি বেছি আল্লাহৰ কাম কৰা, তেন্তে আল্লাহ সেই ঈদৰ ৰাতিৰ দোৱাটো কবুল কৰি নিয়ে। কাৰণ আমি সেইটো নকওঁ স্বামী স্ত্ৰী সহবাস কৰা নাযাব, সেইটো মই কোৱা নাই। সহবাস কৰিব পাৰে আপোনালোকে, তাৰ কোনো পাপ, কোনো অপৰাধ নহ'ব। কিন্তু মই কৈছোঁ ইমান এটা ৰাতি যে ঈদৰ ৰাতিৰ দোৱা কবুল হৈ যায়, গোটেই ৰাতি যদি আপুনি যদি আল্লাহৰ উপাসনা কৰা, আমিন ধৰা, তেন্তে আপুনি ইমান এজন মানুহ হৈ পৰিব, গোটেই যিমান পাপ কৰিছোঁ গোটেইবিলাক পাপটো ক্ষমা হ'ব পাৰে। সেইকাৰণে বিশ্বৰ আমিন হামজা মই কৈছোঁ, বিশ্বৰ সকলো মানুহক মই ভাল পাইছোঁ, সেইকাৰণে বিশ্বৰ আমিন হামজা মই কৈছোঁ, বিশ্বৰ সকলো মানুহক মই ভাল পাইছোঁ। গতিকে স্বামী স্ত্ৰী সহবাসিত সেইটো নকৰি যদি সেই ৰাতিত আমি ভাল ভাল আল্লাহৰ কাম কৰোঁ, তাহাজ্জুদ নামাজ, বিভিন্ন আল্লাহৰ কান্দা কাটি, ক্ৰন্ধন, বিভিন্ন কোৰআন তেলাওয়াত কৰি থাকোঁ, সেই ৰাতিত ইমান নিকাই গোটেই গুনাহ আল্লাহ মাফ কৰি দিয়ে। গতিকে বছৰত মই কৈছোঁ 5টা ৰাতিৰ দোৱা কবুল হয়, সেইটো আগতে কৈছিলোঁ। শবে বৰাত, শবে কদৰ, ঈদ উল ফিতৰ, ঈদ উল জুহা আৰু শুক্ৰবাৰ মনত ৰাখিব। তেন্তে এই যে ঈদৰ ৰাতিত আল্লাহৰ উপাসনা কৰিব লাগে। তাই আছে, যেতিয়া ঈদৰ ৰাতি আহি উপস্থিত হ'ব, তেতিয়া আল্লাহ মিটিং কৰিব ফেৰেস্তাসকলক লৈ। সেই ফেৰেস্তাসকলে তোমালোকে বহা, তোমালোকে শুনা, মই কি কৈছোঁ? আল্লাহ ক'ব সেই ফেৰেস্তাসকল, এই যে মানুহে যিবিলাক ইমান কষ্ট কৰিছে, গোটেই মাহ ৰোজা ৰাখিছে, তাৰাৱি পঢ়িছে, কোৰআন খতম কৰিছে, কিমান ভাল ভাল কাম কৰিছে, মানে দান খয়ৰাত কৰিছে, তেওঁলোকক কি মজুৰি দিব পৰা যায়? কি মজুৰি দিম তোমালোকে কোৱা? আমাৰ ইমান ক্ষমাশীল, ইমান দয়ালু, ফেৰেস্তাসকলক ক'ব। তেতিয়া ফেৰেস্তাসকলে ক'ব, হে আল্লাহ, তুমি জানা কি দিব পৰা যায়, উপযুক্ত মজুৰি দিব লাগিব। তুমি ইমান কষ্ট কৰিছিলে, গোটেই দিন পানীৰ কাৰণে পাগল পাগল হৈ পৰিছিলে, তাৰ পানী খোৱা নাই, পান খোৱা নাই, বিড়ি চিগাৰেট খোৱা নাই, ইমান কষ্ট কৰি খায়া নাখাই কি কৰিছে, ৰোজা ৰাখিছিলে, তেওঁলোক উপযুক্ত মজুৰি দিয়া। গতিকে আমাৰ আল্লাহ তাবাৰক তাআলা তো মজুৰি দিবই। তেতিয়া আল্লাহ তাবাৰক তাআলা ক'ব, হে ফেৰেস্তাসকল, তোমালোকে সাক্ষী থাকা, মই কি কৰিছোঁ?
তেওঁলোক যে ৰোজা ৰাখিছিলে, কোৰআন তেলাওয়াত কৰিছিলে, দান খয়ৰাত কৰিছিলে, সবে কদৰ, ইতিকাফ ইত্যাদি কৰিছিলে, সেইবিলাকৰ বিনিময়ত মই কি কৰিছিলোঁ, তেওঁলোকক সকলো গুণাবোৰ ক্ষমা কৰি দিলোঁ, মাফ কৰি দিলোঁ আৰু জান্নাত দান কৰি দিলোঁ। সুবহানাল্লাহ। গতিকে ৰোজাৰ ভিতৰত ইমান সন্তুষ্ট, ইমান আল্লাহ সন্তুষ্ট হৈ যায়। তাই ভিতৰত আৰু এটা কথা মই পাহৰি আহিছোঁ, সেই কথাটো ক'ব খুজিছোঁ। আল্লাহ তাআলা ফেৰেশতাসকল আৰু এটা কথা কৈছিলে এই ৰোজাৰ মাহত, কয়, হে ফেৰেশতাসকল, তোমালোকে যোৱা, জমিনে যোৱা, হিষ্ট্ৰীত থৈ পৰা কোনে কি কৰিছে ৰাতিত, এই সবে কদৰ ৰাতিত কি কৰিছে, কোনো মানুহে কি কাম কৰিছে, সেইটো তোমালোকে ফটো মাৰি মোৰ ওচৰলৈ আনা। তেতিয়া ফেৰেশতাসকলে সেই জমিনে যায়, কাৰ ঘৰত কি কৰিছে, কিছুমান মানুহে কোৰআন শৰীফ তেলাওয়াত কৰিছে, কিছুমান মানুহে তাহাজ্জুদ নামাজ পঢ়িছে, কিছুমান মানুহে সবে কদৰ নামাজ পঢ়িছে ইত্যাদি, আমিন ধৰিছে, বিভিন্ন কাম কাজ কৰি থাকে সেইসকলে ফেৰেশতাসকলে দেখে। গতিকে মোৰ বন্ধুসকল, মই আৰু বেছি ক'ব নিবিচাৰোঁ, কাৰণ ৰোজাৰ বিষয়ে আপোনালোকে জানে। এই ৰোজাৰ ভিতৰত আৰু 4টা কাম কৰিব লাগিব। সেইটো মই আগতে কৈছিলোঁ, একটা কলিমা তৈবা, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। এই কলিমাটা যিমান পঢ়িব ৰোজাৰ মাহত, সিমান পৰিমাণে আমাৰ আল্লাহ কি কৰিব, সন্তুষ্ট হৈ পৰিব। সুবহানাল্লাহ। এই কলিমাটা কেতিয়াও পাহৰি নাযাব। তাৰ ভিতৰত আপোনালোকে জানে, যাৰ কি ক'ব লাগিব, যে আস্তাগফিৰুল্লাহ পঢ়িব লাগিব। কিমান গুনাহ কৰিছিলোঁ। এনেকুৱা মানুহ পৃথিৱীত আছেনে, যিজন মানুহে ৰমজান মাহ পালে কিন্তু নিজৰ গুনাহটো তেওঁ ক্ষমা কৰিব নোৱাৰিলে। গতিকে এই আস্তাগফিৰুল্লাহ যদি পঢ়ি থাকো, আমাৰ গোটেই যিমান গুনাহ কৰিছোঁ ৰোজা মাহত মাফ হৈ যাব। কোন সময়ত মৃত্যু আহি যাব আমিতো ক'ব নোৱাৰোঁ। ৰোজাৰ মাহতো মৰিব পাৰোঁ, ৰাস্তাতো মৰিব পাৰোঁ। কোন সময়ত কোন মানুহে মাৰে কোনে ক'ব পাৰে, কোনে ক'ব নোৱাৰে। গতিকে আপোনালোকে আস্তাগফিৰুল্লাহ বেছিকৈ পঢ়িব। আৰু 2টা কাম কৰিব, আল্লাহুম্মা আজিৰনি মিনান নাৰ, হে আল্লাহ জাহান্নামৰ পৰা মুক্ত কৰি দিয়া। এই দোয়াটা বেশি বেশি পড়িব, আল্লাহুম্মা আজিরনি মিনান নার, এই দোয়াটা পড়িব। আর একটা দোয়া পড়িব, আল্লাহুম্মা ইন্নী আসআলুকা রিদাকা ওয়াল জান্নাত, এই দোয়াটা পড়িব। এইগুলো যদি পড়ি থাকো, আরও যেটো এই যে আছে কি, এই বুখারী শরীফের যে হেক হাদিসটা আছে, এটা আপনাকে জানে, সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম, সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। এই দোয়াটা আপনাকে পড়ি থাকবে এই রমজান মাহত। গতিকে আপোনালোকে যেতিয়ালৈকে ঈদৰ চান উদয় নহয়, ঈদ পৰ্যন্ত হিংসা কিনহংকাৰ নকৰিব, মানত মিলিজুলি থাকিব। গোটেই যিটো পৃথিৱীত মই এজন মানুহক প্ৰশ্ন কৰিছিলোঁ, হে ভাইসকল, হে ভাই, কিমান কষ্ট কৰিব লাগে, কিয় নাখাই নাখাই থাকিব লাগে, কিয় ৰোজা ৰাখিব লাগে, কি কাৰণে আমি এইটো ইমান কষ্ট কৰিব লাগে। কিন্তু সেই মানুহজন মোক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিছিলে। মই উত্তৰ দিছিলোঁ যে এই কাৰণে ৰোজা থাকিব লাগে যে এই পৃথিৱীৰ পৰা আমি বিদায় ল'ব লাগিব, মাটিৰ তলত যাব লাগিব, কবৰত যাব লাগিব, তাত থাকিব লাগিব। তেতিয়া এই ৰোজাই বন্ধ হৈ দাঁড়াইব। এই সহায় কৰিব ৰোজা যাৰ ভিতৰত আছে, তাৰ যে কিমান সন্তুষ্ট, আল্লাহ কিমান সন্তুষ্ট তাৰ প্ৰতি। গতিকে এই কাৰণে আমি নামাজ পঢ়িব লাগে, ৰোজা থাকিব লাগে, ইমান কষ্ট কৰিব লাগে, গোটেই ৰাতি কষ্ট কৰিব লাগে। কিয়? কাৰণ মাটিৰ তলত যাব লাগিব। এই পৃথিৱীত আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম। গতিকে মই আৰু বেছি নকওঁ, এইখিনি শেষ কৰিলোঁ। আখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।